তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ-ছাত্ৰীসকল বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে যোনসকলে এবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকে মোক কমেণ্ট কৰি আছে তেওঁলোকক এবাৰ গ্ৰেছ মাৰ্ক কিমান দিব। তো তেওঁলোকক মই প্ৰথমতেই জনাই দিওঁ তোমালোকক এবাৰ 10 নম্বৰকৈ দিব গ্ৰেছ মাৰ্ক, কিন্তু তোমালোকে দুটামান টিপছ ফ'ল' কৰিব লাগিব। এইকেইটা বস্তু তোমালোকে ফ'ল' কৰিলেহে তোমালোকে 10 নম্বৰটো পাবা। আৰু তোমালোকক মই উইথ প্ৰুফ দেখাই দিম, গতিকে তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু তোমালোকে কি কাম কৰিলে তোমালোকে এই 10 নম্বৰটো পাবা বিনামূলীয়াকৈ। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো তোমালোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবা। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হৈ ল'বা, ডেছক্ৰিপশ্যনতে লিংক আছে, তো তোমালোকে জইন হ'বা, তাত লেটেষ্ট আপডেট তোমালোকে পাই থাকিবা। তো ষ্টুডেণ্টছ তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা স্ক্ৰীণত। এইফালে এজন ছাত্ৰৰ যোৱা বছৰ এখন মাৰ্কশ্বিট তেওঁ ইংলিছত ফেইল কৰিছে, অৰ্থাৎ 20 নম্বৰ পাইছে, কিন্তু তোমালোকে তললৈ চালে দেখিবা তেওঁ ছেকেণ্ড ডিভিজন হৈ উত্তীৰ্ণ হৈছে। তো তেওঁ ছেকেণ্ড ডিভিজন হৈ উত্তীৰ্ণ হৈছে, কিন্তু তেওঁ কিয় এইটো পাছ কৰিলে? তো তোমালোকক জনাম তেওঁ 10 নম্বৰ তেওঁ গ্ৰেছ মাৰ্ক পাইছে। মানে তোমালোকে চোৱা তেওঁ বাকী গোটেইকেইটা ছাবজেক্টতে ধুনীয়া মাৰ্ক কৰিছে। তো বাকী গোটেইকেইটা ছাবজেক্ট তোমালোকে দেখিবা 50, 40 এনেকৈ ধুনীয়াকৈ পাছ কৰি গৈছে, আৰু তেওঁ অনলি ইংলিছত 20 পাইছে। তো তেওঁক বাকীকেইটা যিটা ছাবজেক্ট আছে সেই ছাবজেক্টকেইটা ইম্প্ৰেশ্যনটো ভাল হ'ল কাৰণে তেওঁক পাছ কৰাই গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিছে। তাৰ পাছতে এটা গুৰুত্বপূৰ্ণ কথা আহিলে, 2025 বৰ্ষত এইবাৰ ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ গ্ৰেছ মাৰ্ক দিবনে নাই? তো তোমালোকক মই জনাই দিওঁ এইবাৰ তোমালোকক 2025 বৰ্ষতো তোমালোকক এনেধৰণেই তোমালোকক গ্ৰেছ মাৰ্ক দিব। কিন্তু মই এইটো কাৰণে তোমালোকে যে গ্ৰেছ মাৰ্কৰ কাৰণে ৰখি থাকিবা, তো তোমালোকে বাকীকেইটা এক্সাম ভালকৈ দিব লাগিব। কিন্তু তোমালোকে যিকোনো এটা ছাবজেক্টত এনেধৰণে তোমালোকক ভালকৈ বাকী ছাবজেক্টকেইটাৰ ইম্প্ৰেশ্যনটো চাই তোমালোকক গ্ৰেছ মাৰ্কটো দিব। তো তোমালোকে এইটো কথা গুৰুত্বপূৰ্ণভাৱে চাবা। তোমালোকৰ কিন্তু এটা কথা, তোমালোকৰ অকল ইংলিছতহে যে গ্ৰেছ মাৰ্ক দিব সেইটো নহয়, তোমালোকে বাকীকেইটা ছাবজেক্টৰো দিব। ছেইম ৰুলছ থাকিব, তোমালোকৰ বোলে ইংলিছত ভাল হৈছে, বাকীকেইটা এক্সামৰ বাকীকেইটাতো ভাল হৈছে, কিন্তু এটা তোমালোকৰ ধৰি লওক এটা পলিটিকেল ছায়েন্সত তোমালোকৰ বেয়া হৈছে, তো তোমালোকে পলিটিকেল ছায়েন্সতো তেনেদৰে ছেইম টু ছেইম ইংলিছৰ দৰে তোমালোকে গ্ৰেছ মাৰ্ক পাই পাছ কৰি যাবা। তো যোনসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ক্ষেত্ৰতো একেটাই ক'ব, যিহেতু তোমালোকৰ 2026 পৰা মেট্ৰিক পৰীক্ষা নহয় বুলি কৈছে, উঠাই দিব বুলি কৈছে, তো তোমালোকক ফেইল কৰাই এনেও নিদিয়ে, তোমালোকে ধুনীয়াকৈ পাছ কৰি যাবা। তোমালোকে বাকীকেইটা এক্সামত ইম্প্ৰেশ্যনটো ভালকৈ কৰা। তো তোমালোকে এতিয়া ইম্প্ৰেশ্যনটো ভাল কেনেদৰে কৰিবা, তোমালোকে আছাম ষ্টাডি ইনফোক ফ'ল' কৰা। তোমালোকে আমাৰ চেনেলটোত ভিজিট কৰিলে তোমালোকে দেখিবা বহুতো কুৱেশ্যন এনচাৰৰ ভিডিঅ' বনাই থোৱা আছে, সেইখিনি তোমালোকে পঢ়া, পূৰা চিয়'ৰ শ্বৰ্ট কুৱেশ্যন, সেইখিনি কমন আহিবই। তো তোমালোকে সেইখিনি পঢ়া, তো ভালদৰে তোমালোকে বাকীকেইটা এক্সামত ইম্প্ৰেশ্যন বহোৱা আৰু বাকীকেইটা এক্সামত তোমালোকে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হোৱা। তো ইমানেই কৈছোঁ, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ। জয় আই অসম।